কিয় হে গজালবোৰক নিজৰ হাতেৰে যাব দিলে, ভৰিৰে যাব দিলে? প্ৰেমৰ কাৰণে। কাৰণ তেওঁ জানে যদি মই নকৰোঁ আমি কৰিব লাগিব। যদি তেওঁ সম্পূৰ্ণৰূপে বলিদান নিদিয়ে আমি সেইটোৰ মাজেৰে আকৌ যাব লাগিব। সেইকাৰণে যীশুৱে প্ৰেমৰ কাৰণে যি কৰিব লাগে, মোৰ শক্তি আছে, মই এই মুহূৰ্তত নিজকে ক্ৰুচৰ পৰা নমাই দিব পাৰোঁ, এই মুহূৰ্তত মই নামি দিব পাৰোঁ, কিন্তু নানামিলে তাতে ধৈৰ্য ধৰি ৰখি থাকিলে কিহৰ কাৰণে? আমাৰ কাৰণে। সেইকাৰণে আমি যীশুৰ অনুসৰণ কৰোঁ। আমেন। কোনো ভাত মাংসই এইটো স্থান ল'ব নোৱাৰে। এইটো কেৱল প্ৰেম, প্ৰেম, প্ৰেম। আমেন। যীশু খ্ৰীষ্টই নিজে যোহন 10:18 কৈছিলে, কোনেও এইটো পাঠ পঢ়কচোন। কেতিয়াবা মানুহবোৰে কয় যে যীশুৱে নিজকে চম্ভালিব নোৱাৰিলে তহঁতি কি চম্ভালিব? বাইবেল নাজানা মানুহে যেতিয়া বাইবেলৰ কথা কয় নহয়, ভাল নালাগে মানে শুনি পালে, হয়নে? যোহন 10:18 লিখা আছে, যীশুৱে নিজে নিজৰ মুখেৰে কৈছিলে, কোনেও মোৰ পৰা মোৰ প্ৰাণ হৰণ কৰিব নোৱাৰে, কিন্তু মই নিজে তাক সমৰ্পণ কৰোঁ আৰু তাক সমৰ্পণ কৰাৰ ক্ষমতা মোৰ আছে, পুনৰাই তাক পোৱাৰ ক্ষমতাও মোৰ আছে। এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছোঁ। আমেন। যীশুৱে কি কৈ আছে? মই 33 বছৰৰ গভৰু ডেকা ল'ৰা এটা, মোৰ প্ৰাণ মোৰ পৰা কোনো ল'ব নোৱাৰে। মই নিজৰ প্ৰাণটো সমৰ্পণ কৰোঁ আৰু মোৰ অধিকাৰ আছে, সেইটো মই বিচাৰিলেতো লৈও ল'ব পাৰোঁ। মই নিজৰ পিতৃৰ কাৰ্য কৰিবলৈ আহিছোঁ। আমেন। চ' সেই মেৰ পোৱালিটো যেনেকৈ 1 বছৰীয়া সুস্থ মেৰ আছিল, যীশু খ্ৰীষ্ট 33 বছৰৰ সুস্থ পুৰুষ আছিলে। আমেন। কিন্তু তেওঁ কিয় শক্তিহীন হৈ গ'ল? যাতে আমি শক্তিত খোজকাঢ়িব পাৰোঁ। তেওঁ কিয় ক্ৰছত ধৈৰ্য ধৰি থাকিলে? যাতে আমি কেতিয়াও আৰু দ্বন্দ্ব আৰু বিচাৰৰ মাজেৰে খোজকাঢ়িব নালাগে। আমেন। দেখিছেনে কেনেকৈ মিল আছে সেই মেৰটোৰ আৰু আমাৰ যীশুৰ? আমেন। তাৰপিছত আমি আৰু এটা পাঠ কি দেখোঁ? যীশুৱে বাক্যত কি লিখা আছে যে সেই মেৰৰ তেজটো যোনবোৰ ঘৰৰ ওপৰত লগা আছে, সেই ঘৰবোৰত কেতিয়াও মৃত্যু আৰু বিচাৰ নাহে। আমেন। দ্যাট মিনছ, তাৰ মানে কি? যীশু খ্ৰীষ্টৰ তেজটো, যীশুৰ বলিদানটো যোনে যোনে গ্ৰহণ কৰিছে, আপুনি এতিয়া কেতিয়াও ঈশ্বৰক বিচাৰকৰ ৰূপত আৰু লগ পাব নালাগে। দ্বন্দ্ব নাই আপোনাৰ কাৰণে। আমেন। সেইকাৰণে যীশুৱে কৈছিলে, যোনেও মোক বিশ্বাস কৰে তেওঁ মৰিও নমৰে। সেইকাৰণে আপুনি দেখা নাই নে এইকেইদিন খ্ৰীষ্টিয়ানৰ বিৰুদ্ধে কিমান কিবা কিবি হৈ আছে, কিন্তু খ্ৰীষ্টিয়ানবোৰৰ মুখত হাঁহি। মাৰিলে কিয়? কাৰণ আমি জানো আমি ইয়াতে থাকিলেও জিকিলোঁ, ইপাৰে গ'লেও আমি জিকিলোঁ। আমি খঙাল ঈশ্বৰৰ আমি বিচাৰক এজনৰ লগত সন্মুখীন নহওঁ। আমি সিফালে গ'লেও আমাৰ পিতৃ ৰখি আছে আমাক সাপতি ধৰিবলৈ। আমেন। সেইকাৰণে যোনবোৰ ঘৰৰ ওপৰত সেই তেজটো লগা আছে, মানে যোনেও যীশুৰ বলিদানৰ ওপৰত বিশ্বাস কৰিছে, আপুনি বিচাৰ আৰু দ্বন্দ্বৰ পৰা মুক্ত। আমেন। সেইকাৰণে আপুনি টেনশ্যন ল'ব নালাগে আৰু যে কি হ'ব মৰাৰ পাছত। আগতে সেইটো আমাৰ কাৰণে চবচে ডাঙৰ টেনশ্যন আছিল। চব মানুহে এইটো জগত এৰি যায়। এনেকুৱা কোনোবা আছেনে যোনে ক'ব পাৰে নাই এইটো বিশ্বাস কৰিলে আপুনি এই জগতখনৰ পৰা কেতিয়াও নমৰে? কিছুমান খ্ৰীষ্টিয়ানে কয় যে আপুনি কেতিয়াও নমৰে যীশুক বিশ্বাস কৰিলে। এই জগতখন এৰি যাব লাগিব, কিন্তু নমৰে মানে কি? আপুনি ঈশ্বৰৰ দ্বন্দ্ব কেতিয়াও নাপায়। আমেন। আৰু আপুনি ঈশ্বৰক এজন খঙাল বিচাৰকৰ ৰূপত কেতিয়াও দেখা নাপায়। ঈশ্বৰক সদায় এজন পিতৃৰ ৰূপত, এই জগতৰ পৰা ইফালে গ'লেও পিতৃয়ে হৈ থাকিব তেওঁ আপোনাৰ। সেইটো ভাল খবৰ নহয়নে? মানুহৰ কিমান চিন্তা হয়, মোৰ বয়স হৈ গৈ আছে দেই, ইনজেকশ্যন মাৰি 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 যাতে নমৰে। কাৰণ ভয় যে ইফালে গৈ কিবা হ'ব, সেইটো চবৰে ভয় আছে। সেইকাৰণে কিয় ভাবে আপুনি যে ইমান মানুহবোৰে যি দৰৱ খাই বুঢ়া নহ'বলৈ? কাৰণ মৃত্যুৰ ভয় চবৰে আছে। কাৰণ ইফালে কোন ৰখি আছে কোনো নাজানে। কিন্তু যীশুৱে কৈছে, যদি মোৰ ওপৰত বিশ্বাস কৰা, তোমালোক মৃত্যুৰ পৰা জীৱনলৈ গলাই, তোমাৰ কোনো বিচাৰ নাই, তোমাৰ কোনো দ্বন্দ্ব নাই। আমেন। আৰু মই সদায় এইটো বস্তু মানুহ, মোক বহুত মানুহে আহি পেলাই কয় আৰু হাঁহি পেলাই কয় যে তুমি যে এইবোৰ বস্তু বিশ্বাস কৰা, এইবোৰ ভুল হ'লে? ভুল হ'লেও বঢ়িয়া, কাৰণ ইয়াতে মোৰ জীৱন যাপন মই ধুনীয়াকৈ কৰি আছোঁ, হয়নে? যীশুৰ লগত মোৰ আনন্দ আছে, মোৰ সুখ আছে। আৰু যদি ৰাইট হয়তো মই জিকি গ'লোঁ, হয়নে নহয়? কিন্তু যদি আপুনি যোনটো বিশ্বাস কৰি আছে সেইটো ৰং, আৰু আপুনি ইফালে গৈ পেলাই উঠি দেখে যীশু ৰখি আছে, তেতিয়াতো ডেঞ্জাৰ, হয়নে নহয়? যদি যীশুক বিশ্বাস কৰে একো নাহাৰে, একো নেহেৰুৱায়। ইয়াতে জীৱন বহুত শক্তিশালী ৰূপত গৈ থাকিব। আমেন।
আৰু আমি জানো এইটো সত্য হয় কাৰণ আমি তেওঁক অনুভৱ কৰিছোঁ আমেন হেৰুৱাবলৈ কোনোফালে একো নাথাকে যেতিয়া আমি যীশুখ্ৰীষ্টক গ্ৰহণ কৰোঁ আমেন সো ইয়াতে আমি দেখা পাওঁ যে যোনেও সেই মেৰৰ তেজটো নিজৰ দুৱাৰত লগাই বিচাৰ দণ্ড তেওঁলোকক চুব নোৱাৰে আমেন আৰু এইটো নহয় যে কেৱল মৰাৰ পাছতহে আপুনি লাভ উঠাব নহয় এই পৃথিৱীখনতো পাপৰ কাৰণে যোনবোৰ বস্তু আহিছিল যেনেবা বেমাৰ অকাল মৃত্যু আহিব কিন্তু অকাল মৃত্যু সেইবোৰ বস্তু নাহে আমেন কিন্তু ব্যৱহাৰ আৰু বিশ্বাস কৰিব লাগিব চাওক সেই তেজটো কেৱল বলিদান দি থলে লাভ নাই হয় নে নহয় সেই বলিদানৰ তেজটো এক্টিভলি নিজৰ হৃদয়ত লগাব লাগিব বিশ্বাস কৰিব লাগিব ঘোষণা কৰিব লাগিব খোজকাঢ়িব লাগিব সেই প্ৰতিশ্ৰুতিবোৰত আমেন তেতিয়াহে আমি এই প্ৰতিশ্ৰুতিবোৰৰ লাভ উঠাম নিজৰ জীৱনত আমেন সো যীশুখ্ৰীষ্ট সেই মেৰটো বনি গ'ল আমাৰ চাওক ঈশ্বৰে কি কৈছিল বিচাৰৰ কাৰণে সব পৰিয়ালৰ সদস্যৰ বধ হ'ব প্ৰথম জন্ম হোৱা কিন্তু ঈশ্বৰে ক'লে উপায় এটা আছে সেই প্ৰথম জন্ম হোৱা সবচে ডাঙৰ সন্তানৰ জাগাত এটা মেৰৰ বলিদান দি দে সেই মেৰটোৱে সেই সন্তানটোৰ জাগা লৈ ল'ব আৰু মেৰটোৰ তেজৰ দ্বাৰা তহঁতি মুক্তি পাই যাবি ঠিক সেই ধৰণকে সব মানুহে পাপৰ পৰা বিচাৰ পাবলগীয়া আছে দণ্ড পাবলগীয়া আছে কিন্তু ঈশ্বৰে কৈ আছে আৰু এটা উপায় আছে যীশুৱে গোটেই মানৱ জাতিৰ কাৰণে মেৰৰ ৰূপত মৰি গ'ল বলিদান দি দিলে খালি তেওঁৰ বলিদান তেওঁৰ তেজটো যদি তহঁতি নিজৰ হৃদয়ৰ দুৱাৰমুখত লগাই দিয় বিশ্বাস কৰি দিয় আমেন তেতিয়া কি হ'ব তহঁতি বিচাৰৰ পৰা আৰু দণ্ডৰ পৰা মুক্ত আমেন একচুৱেলি আমি ফিউচাৰ ইনভেষ্টমেণ্ট কৰি আছোঁ যোনবোৰ মানুহে যীশুক গ্ৰহণ কৰিছে আমি ফিউচাৰ ইনভেষ্টমেণ্ট কৰি আছোঁ এই জগতৰ দৃষ্টিৰ পৰা চালে বুজি নাপাব কি পাই আছে দেওবাৰে তাতে গৈ পেলাই গাড়ী চাৰিওতো অহা নাই কিন্তু আমি জানো এনেকুৱা এটা সময় আহিব য'ত গাড়ী চাইকেল এৰোপ্লেনৰ একো কাম নাহিব সেইটো সময়ত কি কৰিম তেতিয়া যীশুৰ কাম আহিব আমেন তেতিয়া যীশুৰ পথত থাকিলে আমি সুৰক্ষিত আমেন সো সেই মেৰটোৰ তেজটোৰ নিচিনা যীশুৰ তেজৰ ওপৰত যোনে বিশ্বাস কৰে আমেন তেওঁলোকৰ ওপৰৰ পৰা দণ্ড আৰু বিচাৰ গুচি যাব মানে আমাক নুচুৱে সেইকাৰণে যোনে যোনে যীশুৰ ওপৰত বিশ্বাস কৰিছে কিমানে যীশুৰ বলিদানৰ ওপৰত বিশ্বাস কৰিছে হাত উঠাওক আপুনি জানেনে যে আপুনি মৰিলেও নমৰে আপুনি যেতিয়া মৰিব এই পৃথিৱীখন যেতিয়া এৰি যাব আপুনি মইতো সদায় পাৰ্টি কৰিব লাগে আমাৰ অলপ দিন আগতে আমাৰ গোপাল আংকল যীশুলৈ গ'ল আমাৰ দুখৰ সময় হোৱা নাই কাৰণ আমাৰ চিন্তা নাই যে তেওঁ ক'ত গ'ল আমি জানো পুনমান্তিৰ কোচতৰ পৰা যীশুৰ কোচত গ'ল হয়নে প্ৰেমৰ পৰা আৰু প্ৰেমলৈ গ'ল তেওঁ আমেন সেইকাৰণে আমাৰ এতিয়া আৰু চিন্তা নাই আমি আপোনালোক থাকিব লাগিছিলে যেতিয়া আমি গোপাল আংকলৰ স্মৃতিত এটা ছাৰ্ভিচো কৰিছোঁ তাতে আনন্দ আছিল আশা আছিল এনেকুৱা নাছিল যে গোটেই জীৱন শেষ হৈ গ'ল আজি পুনমান্তি আৰু বিধান দুজনে তাতে আকৌ যীশুৰ আৰাধনা কৰিবলৈ আহি গৈছে কিয় কাৰণ তেওঁ জানে যোনেও যীশুৰ ওপৰত বিশ্বাস কৰে তেওঁ কেতিয়াও নমৰে কিন্তু অনন্ত জীৱন পায় সেইটো গেৰেণ্টি আমাক যীশুৱে দি দিলে সেইকাৰণে মৰিলেও মৰিলোঁ কিন্তু এফালেও জিকিলোঁ সিফালেও জিকিলোঁ আমেন কাৰণ মই ঈশ্বৰক বিচাৰকৰ ৰূপত আৰু কেতিয়াও লগ পাব নালাগে ইয়াতেও মোৰ দেউতা তাতেও মোৰ দেউতা সেইকাৰণে পলুছে কৈছিলে মোৰ কাৰণে জীয়াই থকাটোও মই জিকিলোঁ সিফালে গ'লেও মই জিকি আছোঁ আমেন কিন্তু আমি কি কৰিব লাগিব ঈশ্বৰে কি আজ্ঞা দিছিলে সেই মেৰটোৰ তেজটো দুৱাৰত লগাব লাগিব আৰু মেৰটো খাব লাগিব ঠিক সেই ধৰণকে কেৱল মই যীশুক বিশ্বাস কৰোঁ ক'লে নহ'ব আপুনি তেওঁৰ সেই বলিদানটোৰ ওপৰত সম্পূৰ্ণৰূপে সেই বলিদানটো নিজৰ হৃদয়ত বান্ধি ল'ব লাগিব আমেন আৰু যীশুৰ ওপৰত ভোজন কৰিব লাগিব মানে কি দিনে ৰাতি যীশুৰ লগত জড়িত হৈ খোজকাঢ়িব লাগিব তেওঁৰ বাক্যৰ ওপৰত ধ্যান কৰি থাকিব লাগিব আমেন আজি আমাৰ যীশুৰ শৰীৰ বা যীশুৰ ওপৰত যদি ভোজন কৰা বুলি কওঁ ক'ৰবাত নে ক'ৰবাত বাক্যটো সেই শৰীৰটো হয় যোনটোৰ ওপৰত আপুনি ভোজন কৰি থাকিব পাৰে আমেন যেনেকৈ তাতে পুৰণা নিয়মত কি আছিল মাংসটো খাই থাকিব লাগিব নতুন নিয়মত মাংসটো কি হয় ঈশ্বৰৰ বাক্য সেই বলিদানটোৰ ওপৰত বিশ্বাস কৰক আৰু সেই বাক্যটো খাই থাকক দিনে ৰাতি ধ্যান কৰক আমেন আৰু আপুনি দেখিব দণ্ড বিচাৰটো নায়ে আৰু এই পৃথিৱীখনতো পাপৰ যোনবোৰ বস্তু আছিল যেনিবা বেমাৰ অকাল মৃত্যু সেইবোৰো আপোনাৰ ওচৰত আহিব নোৱাৰিব আপোনাৰ ঘৰটো পাৰ কৰি গুচি যাব আমেন যেতিয়া সেই মেৰৰ তেজটো আপোনাৰ হৃদয়ৰ ওপৰত দেখিব আমেন বুজি পাই আছে আৰু তাৰপিছত আমি কি দেখা পাওঁ সেই মেৰটো পুৰণা নিয়মত তাক পুৰা গৈছিল ফটোবোৰ আছেনে আমাৰ কেন ইউ জাষ্ট শ্ব' ইট চাওক ইয়াতে সেই মেৰটো কি কৰা গৈছে দেখিছেনে
পুৰা গৈছে ইয়াত কিয় জুইত জ্বলোৱা গৈছে কাৰণ জুইটো সদায় ঈশ্বৰৰ দণ্ডৰ এটা চিন হয় সেইকাৰণে যেতিয়া নৰকৰ ফটো দেখায় কি দেখায় জুই হয়নে কাৰণ সেইটো সদায় দণ্ড আৰু বিচাৰৰ এটা চিন হয় সো ইয়াতে কি দেখাই আছে ঠিক যেনেকে এই মেৰটো পুৰা গৈছিল আমাৰ যীশুক এটা ৰূপত পুৰা গৈছিল তেওঁক আমাৰ সকলো বিচাৰ সকলো দণ্ড